হেল্ল' এভৰিৱান, মই মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, ৰাতিপুৱা বাহি কাম আজৰি কৰি গুচি আহিলোঁ পাকঘৰলৈ। আজি বনাইছোঁ ঘৰৰ দাংবডি আৰু আলু চব্জি। চব্জি মানে ভাজিকে বনামগৈ, শুকান ভাজিকে। তাৰপৰা পাপাই এইফালে ব্ৰাছ চাছ কৰি কিবা কৰি আছে, মানে দাঢ়ি চাহ কাটি আছে। আগত কৰা হেবিট আছে যে, এতিয়াও ডেইলি দাঢ়ি কাটে। পাপাক আহি কৈছোঁ সোনকালে কৰ, ব্ৰাছ চ্ৰাছ কৰিলে এতিয়া ৰুটি বনাবলৈ হৈছেগে। মানুহজনক যিহেতু বনাই দিম। তাৰপিছত এই দেখিছেনে আমাৰ বৰবা আহি গৈছে ৰাতিপুৱা। আহা আছিলে পাপাক চাবলৈ, মানে পাপাৰ বেমাৰ হৈছে বুলি গম পালে যে পাপাক চাবলৈ আহিলে। মোক ধুৱাই নাছিলে, মৰ্ণিং ৱাক কৰিব আহিছিলে, মই মাতি লৈ মুখ চুখ ধুৱাই এই দেখিছেনে এতিয়া দুয়োজনক দিছোঁ খাবলৈ। দুজন লগৰ নিচিনা হৈ গৈছে যে ধুনীয়া কথা পাতি আছে, পাপাকো অকণমান দেৰি কাৰণে ভাল লাগিলে। তাৰপৰা বেটাৰ টিফিন ৰেডি কৰিছোঁ। আজি দিছোঁ আপেল আৰু এটা জাহাজী কল। আজি আঙুৰ চাঙুৰ দিয়া নাই। কি দিছে বুলি চাওঁ বুলি কওঁতে ক'লা নিমখ দিছোঁ নে নাই টেষ্ট কৰিবৰ কাৰণে তাক আকৌ এপেল এপিচ লাগে। বেটাক স্কুল পঠিয়ালোঁ। দুপৰীয়া সময়ত চাইছেনে মানুহজনে ডিউটিৰ পৰা আহোঁতে লৈ আহিছিলে ছজিনা পাত। আজি ছজিনা পাত দালিও দিম, ভাজিও খাম, মানে ঠিকছে খাম। আৰু মোৰ ছজিনা দালি খাব নোৱাৰোঁ, খালে মোৰ পেট বেয়া হৈ যায়, গম পায়নে? সেইটো এটা প্ৰব্লেম হৈ আছে। তাৰপিছত কি ছজিনাখিনি মানুহজনে ক'লে ময়ে চফা কৰি দিওঁ। কাপোৰ চাপোৰ খোলা নাই যিহেতু, এতিয়া বেটাকো আনিব যাব যে, সেইকাৰণে মই এইবিলাক পাকঘৰত কামত লাগি আছোঁ। হৈ গ'ল, এই ছজিনা ভাজি হৈ আছে এফালে, আৰু এফালে দালি পাতি দিছোঁ। ছজিনা কিন্তু একেবাৰে শুকানকে ভাজি কৰিলে ভাল নালাগে। এই দেখিছেনে গোট এনেকে লাডু লাডু হৈ গৈছে যে, মোক এনেকে ভাজি ভাল লাগে আধা কেঁচা। আৰু এটা গোন্ধ এটা আহে যে বহুত ভাল লাগে। এইফালে দালিটো দি দিছোঁ এমুঠি, বছ আইয়ে হ'ব আজি জুতি। তাৰপিছত অকণমান শুকান বামলা মাছ যিটো কৈছে সেইটো আছিলে চুটকি। আজি চুটকিৰ চাটনি বনাম বুলি ভাবিছোঁ। তাৰ বাবে প্ৰথম সিজাই লৈছোঁ, সিজাই ল'লে ভাল হয় এৰুৱাবলৈ। সিজাই এইফালে তেলত ফ্ৰাই কৰি লৈছোঁ। খৰখৰীয়া হ'লে ধুনীয়াকে পিচি যায়। তাৰপিছত এইখিনি উলিয়াই ল'ম, আৰু এই তেলতে এতিয়া মই নহৰু, পিঁয়াজ, কেঁচা জলকীয়া গোটা আৰু এটা বিলাহী কাটি দি ধুনীয়াকে বনাই ল'ম। বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে বাৰু নিশ্চয় জনাবচোন। আৰু আপোনালোকে বামলা মাছ খাই ভাল পায় নাই ক'বচোন। মোক ক'লে বহুত ভাল লাগে, মোৰ গোন্ধটোৱে ভাল লাগে। গধূলি পৰ মানুহজনে ডিউটিৰ পৰা আহিলে, তিনিও যায় দোকানলৈ। তাৰপিছত বাৰু গৈ আহক, ফুৰি আহক, অকণ ভাল লাগিব বুলি ক'লোঁ পাপাক। ভিডিঅ'টি আগবঢ়ালোঁ, কেনে পালে নিশ্চয় জনাব। ভালে থাকক, সুস্থ থাকক। নেক্সট মিনি ব্লগত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই এভৰিৱান।